কিয় এনেকা চৰকাৰে আমাৰ লগত আমাৰ মুছলমান হৈ কাৰণে আমাক টাৰ্গেট কৰি এনেকা কৰি হাৰাশাস্তি কৰি আছে। সেইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ চিয়ামৰ লগত অনুৰোধ এটা, আমাৰ যেনেকাই হওক আমাক ইয়াতে ভৰসা দিব লাগিব। আমাৰ জাগা কত নাই, আমি ইয়াৰে মানুহ, আমি কোনো নদী ভাঙা আহিব মানুহ নাই যে আমি নদী ভাঙা মানুহ ইয়াতে আহি বসবাস কৰি আছো, সেনেকাও নহয়। আমি ইয়াতে আমাৰ দাদা যুগৰ পৰা আমাৰ দাদাহঁত ইয়াতে বৃত্ত কৰিছে। আমি ইয়াতে আমি কবই নোৱাৰো যে আমি চৰৰ পৰা আহি কেনে ইয়াতে আমি অৱস্থান কৰি ইয়াতে বসবাস কৰি আছো। আমি এতিয়া কবই নোৱাৰো। আমাৰ আটা এতিয়া দেউতাৰ 70 বছৰ হৈ গেল, আমাৰ মৰিব লগা হ'ল। তথাপি আমাৰ চৰকাৰে কিয় আমাক এনেকা বাচি বাচি টাৰ্গেট কৰি কেনা মুছলমানক হৈছে কাৰণে আমাক এনেকা এটা এটা ঘৰ বাচি বাচি আমাক উচ্ছেদ কৰি আছে। এইটো বেয়া কথা। এতিয়া চৰকাৰে আমাক আচলতে নিৰহ মানুহ কাৰণে আমাক চাই এইটো আমাক ভাগি আছে নিৰহ মানুহ কাৰণে। আমি ইয়াতে আমাৰ আটাহন আমাৰ দেউতাহন ইয়াতে জন্ম, আমাৰ আটাহনো ইয়াতে জন্ম। আমি পূৰ্ব কালৰ পৰা ইয়াতে আছো। আমাৰ ডুবাপাৰা আৰু ডুবাপাৰা লুপ্তচৰ একে সময়ৰ গাঁও। আমি ইয়াতে হয়তো আমাৰ আটাহন অলপ দুখীয়া আছিল, সেইকাৰণে হয়তো মাটি খান্দি পাট্টা কৰিব পৰা নাই। আমাৰ ওচৰৰ মাটিখন পাট্টা কৰিছে, তাৰ ওচৰৰ মাটি পাট্টা কৰিছে, এইটো সৌ চাইডৰ মাটিও পাট্টা কৰিছে। তেতিয়া আমাৰ আটাহনৰ চলা নাই, ইমান কিবা পইচা পাতি নাছিল কাৰণে কৰিব পৰা নাই। তথাপিও আমাৰ এইটো ৰিবুনু খাজ আমি খাজনা দিয়ে আছো চৰকাৰক। কেইটা বছৰ ধৰি আমাৰ খাজনা বন্ধ কৰিছে, লোৱা নাই। এইটো কাৰণে আমাৰ এটা হয়তো আমি ৰিবুনু মানুহ এটা এটা বাচি বাচি আমাৰ উচ্ছেদ কৰা হৈ আছে, বাৰ্তা দিয়া হৈছে। কিন্তু আমাৰ এইটো যোনটো ফৰেষ্ট এৰিয়া পেলাইছে এইটো হ'ল আমাৰ এই ৰাস্তাৰ দক্ষিণ পিনে, কিন্তু আমাৰ উত্তৰ পিনে নাই। প্ৰায় মানুহে ইয়াৰ ৰিভিনিউ বেলেঞ্চ, তথাপিও আমাৰ আটা পিতা সকলোৱে প্ৰায় 80-90 বছৰ ধৰি ৰিভিনিউ বেলেঞ্চ ভাটিয়াপাৰা আৰু এনে সোণাপুৰ বুলি কয়। তথাপিও ডুবাপাৰা লুপ্তচৰ আৰু আমাৰ যি এই অত্যাচাৰ আমি সহ্য কৰিব নোৱাৰি। তথাপিও চাওক, ইপিনে পাট্টা আছে, ইপিনে নাই, ভাঙি আছে। যধে মধে অত্যাচাৰ, অকল মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ ওপৰত অত্যাচাৰ। আমি ইমান কি আমি মানুহ নহয় নেকি? আমি মানুহ নহয় ভাবি আছে যে হিমন্ত মামাই অকল টাৰ্গেট কৰি আছে যে মুছলমান সম্প্ৰদায় লোকসকলক আমি কি নিষেধ কৰি দিম। গণতন্ত্ৰ অধিকাৰ আছে আমাৰ, প্ৰত্যেকটো অধিকাৰ আমাৰ আটা পিতাৰ অধিকাৰ আছে। ভাৰত স্বাধীন কৰিছে আমাৰ আটা পিতাই। আমাৰ 61-ৰ পৰা বাৰ্তা দিয়া হৈছে। এতিয়া কি লাগে আপোনাক? আমাৰ উচিত সংস্থাপন লাগে আৰু যাতে মামাই আমাক কাগজ পাতি যায়, আমি যাতে উচিত ন্যায় পাওঁ। কিয় এনেকা চৰকাৰে আমাৰ লগত আমাৰ মুছলমান হৈ কাৰণে আমাক টাৰ্গেট কৰি এনেকা কৰি হাৰাশাস্তি কৰি আছে? সেইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ চিয়ামৰ লগত অনুৰোধ এটা, আমাৰ যেনেকাই হওক আমাক ইয়াতে ভৰসা দিব লাগিব। আমাৰ জাগা কত নাই, আমি ইয়াৰে মানুহ, আমি কোনো নদী ভাঙা আহিব মানুহ নাই যে আমি নদী ভাঙা মানুহ ইয়াতে আহি বসবাস কৰি আছো, সেনেকাও নহয়। আমি ইয়াতে আমাৰ দাদা যুগৰ পৰা আমাৰ দাদাহঁত ইয়াতে বৃত্ত কৰিছে। আমি ইয়াতে আমি কবই নোৱাৰো যে আমি চৰৰ পৰা আহি কেনে ইয়াতে আমি অৱস্থান কৰি ইয়াতে বসবাস কৰি আছো। আমি এতিয়া কবই নোৱাৰো। আমাৰ আটা এতিয়া দেউতাৰ 70 বছৰ হৈ গেল, আমাৰ মৰিব লগা হ'ল। তথাপি আমাৰ চৰকাৰে কিয় আমাক এনেকা বাচি বাচি টাৰ্গেট কৰি কেনা মুছলমানক হৈছে কাৰণে আমাক এনেকা এটা